2025-26 নাট্য বৰ্ষৰ বাবে সাজু কৰা হৈছে আবাহন থিয়েটাৰ। কেইবাখনো ব্যতিক্ৰমী নাটকেৰে সাজু হৈছে নাট্য দলটো। মাংগলিক অনুষ্ঠানেৰে আৰম্ভ কৰা হৈছে আখৰা শিবিৰ। বহুকেইজন নপুৰণি শিল্পীৰে সাজু হৈছে মঞ্চ কপাবৰ বাবে। নতুনকৈ নিৰ্মাণ কৰা হৈছে আখৰা গৃহৰ দুৱাৰ আৰু আজি দুৱাৰ মুকলি কৰে বিধায়ক দিগন্ত কলিতাই। এই অনুষ্ঠানতে উপস্থিত থাকে প্ৰতিষ্ঠাপক আৰু প্ৰযোজক কৃষ্ণ ৰয়। চল্লিশতম যাত্ৰা 25-26 নাট্যবৰ্ষৰ আজিৰ পৰা আমি আখৰা আৰম্ভণি কৰিছোঁ আৰু বিগত কেইবাটাও বছৰ ধৰি আমাৰ লগত সদায় সাহস হৈ থিয় হৈ আছে আমাৰ সন্মানীয় স্থানীয় বিধায়কদেৱ ভাতৃস্বৰূপ দিগন্ত কলিতাদেৱ আৰু তেখেতৰ উপস্থিতি আমাক বহুত সাহস দিয়ে, বহুত অনুপ্ৰেৰণা দিয়ে আৰু খুব উজ্জ্বল কৰি ৰাখে আমাৰ কেম্পাছটো যেতিয়া তেখেত আহে আৰু প্ৰতি বছৰে আহি আছে তেখেতক মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু অসমীয়া ৰাইজৰ আমি আশীৰ্বাদ চিৰত বিচাৰিছোঁ। আবাহনৰ যি শিখৰমুখী যাত্ৰা অসমীয়া ৰাইজৰ আশীৰ্বাদ অবিহনে সেই যাত্ৰা সফল নহ'লহেঁতেন। কৃষ্ণৰে আৰম্ভণি কৰে আবাহনক অসমীয়া ৰাইজেই সেই সঁহাৰি জনাই সেই অনুপ্ৰেৰণা যোগাই আহিছে আৰু আজি এই পৰ্যায় পাইছেহি। প্ৰতি বছৰে আবাহনৰ নাটকসমূহৰ প্ৰতি এটা পৃথক মৰম দেখিবলৈ পোৱা যায় অসমীয়া দৰ্শকৰ বিভিন্ন প্ৰান্তত উজনিৰ পৰা নামনিৰ পৰা গোটেই অসমত যেতিয়া আমি ঘূৰি ফুৰোঁ। গতিকে এই বছৰ আমি 3খন নাটক লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। অহংকাৰ, মীনাক্ষীৰ সংগীত সন্ধিয়া আৰু নতুন সাজেৰে গিৰিপ গাৰাপ কইনা আহিছে। গতিকে 3টা ৰসৰ নাটক আমাৰ লগত নাট্য যোদ্ধাসকল আছেই। আটায়ে খুব মনে প্ৰাণে অভিনয় কৰিবলৈ চেষ্টা কৰিব। গতিকে আমি দীঘলীয়াকৈ নকৈ অসমীয়া ৰাইজৰ আশীৰ্বাদ বিচাৰিছোঁ যাতে আপোনালোকক আপ্যায়ন কৰি থাকিব পৰা সেই ক্ষমতা সেই 2025-26 নাট্য বৰ্ষৰ বাবে সাজু কৰা হৈছে আবাহন থিয়েটাৰ। কেইবাখনো ব্যতিক্ৰমী নাটকেৰে সাজু হৈছে নাট্য দলটো। মাংগলিক অনুষ্ঠানেৰে আৰম্ভ কৰা হৈছে আখৰা শিবিৰ। বহুকেইজন নপুৰণি শিল্পীৰে সাজু হৈছে মঞ্চ কপাবৰ বাবে। নতুনকৈ নিৰ্মাণ কৰা হৈছে আখৰা গৃহৰ দুৱাৰ আৰু আজি দুৱাৰ মুকলি কৰে বিধায়ক দিগন্ত কলিতাই। এই অনুষ্ঠানতে উপস্থিত থাকে প্ৰতিষ্ঠাপক আৰু প্ৰযোজক কৃষ্ণ ৰয়। চল্লিশতম যাত্ৰা 25-26 নাট্যবৰ্ষৰ আজিৰ পৰা আমি আখৰা আৰম্ভণি কৰিছোঁ আৰু বিগত কেইবাটাও বছৰ ধৰি আমাৰ লগত সদায় সাহস হৈ থিয় হৈ আছে আমাৰ সন্মানীয় স্থানীয় বিধায়কদেৱ ভাতৃস্বৰূপ দিগন্ত কলিতাদেৱ আৰু তেখেতৰ উপস্থিতি আমাক বহুত সাহস দিয়ে, বহুত অনুপ্ৰেৰণা দিয়ে আৰু খুব উজ্জ্বল কৰি ৰাখে আমাৰ কেম্পাছটো যেতিয়া তেখেত আহে আৰু প্ৰতি বছৰে আহি আছে তেখেতক মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু অসমীয়া ৰাইজৰ আমি আশীৰ্বাদ চিৰত বিচাৰিছোঁ। আবাহনৰ যি শিখৰমুখী যাত্ৰা অসমীয়া ৰাইজৰ আশীৰ্বাদ অবিহনে সেই যাত্ৰা সফল নহ'লহেঁতেন। কৃষ্ণৰে আৰম্ভণি কৰে আবাহনক অসমীয়া ৰাইজেই সেই সঁহাৰি জনাই সেই অনুপ্ৰেৰণা যোগাই আহিছে আৰু আজি এই পৰ্যায় পাইছেহি। প্ৰতি বছৰে আবাহনৰ নাটকসমূহৰ প্ৰতি এটা পৃথক মৰম দেখিবলৈ পোৱা যায় অসমীয়া দৰ্শকৰ বিভিন্ন প্ৰান্তত উজনিৰ পৰা নামনিৰ পৰা গোটেই অসমত যেতিয়া আমি ঘূৰি ফুৰোঁ। গতিকে এই বছৰ আমি 3খন নাটক লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। অহংকাৰ, মীনাক্ষীৰ সংগীত সন্ধিয়া আৰু নতুন সাজেৰে গিৰিপ গাৰাপ কইনা আহিছে। গতিকে 3টা ৰসৰ নাটক আমাৰ লগত নাট্য যোদ্ধাসকল আছেই। আটায়ে খুব মনে প্ৰাণে অভিনয় কৰিবলৈ চেষ্টা কৰিব। গতিকে আমি দীঘলীয়াকৈ নকৈ অসমীয়া ৰাইজৰ আশীৰ্বাদ বিচাৰিছোঁ যাতে আপোনালোকক আপ্যায়ন কৰি থাকিব পৰা সেই ক্ষমতা সেই NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা।